ইতিমধ্যে সমগ্ৰ অসমতে কিন্তু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 অথবা CM888 2.0 যি ট্ৰেইনিং প্ৰক্ৰিয়া সেয়া কিন্তু আৰম্ভ হৈ গৈছে আৰু আপোনালোকে হয়তো বহুতেই ভাবি আছে যে এই ট্ৰেইনিঙৰ সময়ত আপোনালোকে কি নথিপত্ৰ জমা দিব লাগিব বা আপোনালোকৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব ইয়াৰ লগতে ট্ৰেইনিঙত আপোনালোকৰ কি প্ৰশ্ন সুধিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকৰ বহুতে কোৱেশ্চন কৰি আছিল যে আপোনালোকে যি বাকি থকা 25000 টকা এই 25000 টকাটো কেতিয়া লাভ কৰিব এই সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় ভালকৈ বুজি পাব তো ইতিমধ্যে আপোনাক দেখুৱাবলৈ পাইছে মই কিন্তু আজি প্ৰথম যেটো ট্ৰেইনিং হে ট্ৰেইনিংটো দিয়ালি অৰ্থাৎ 3 দিনীয়াকৈ ট্ৰেইনিং সকলোৰে হ'ব আৰু এই ট্ৰেইনিঙৰ সময়ছোৱাত মই যিখিনি অভিজ্ঞতা লাভ কৰিছিলোঁ সেই বিষয়ে মই আপোনাক শেয়াৰ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কিন্তু মই আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈছো হেয়া যে বৰ্তমান সময়ত কিন্তু আপোনালোকে স্ক্ৰিনত যেটো গেম দেখিবলৈ আছে এই গেমটো খেলি কিন্তু প্ৰচুৰ পৰিমাণে টকা ইনকাম কৰিব পাৰিব আৰু মই নিজে অলৰেডি কিন্তু ইনকাম কৰিছো মই আপোনালোকক হেয়া দেখাইছো মই ইয়াতে ক্লিক কৰিলো উইথড্ৰ অপচনত ক্লিক কৰিলো উইথড্ৰ অপচনত ক্লিক কৰাৰ পিছত মই ট্ৰানজাকচন ইয়াতে চাওক মই উইথড্ৰ কৰিছিলো কিমান $60 আৰু $60 বৰ্তমান ভ্যালু কিন্তু 5000 কৈ অধিক টকা অৰ্থাৎ মই অলৰেডি 5000 কৈ অধিক টকা কি কৰিছো ইনকাম কৰিছো আৰু ইয়াতে কিন্তু অলৰেডি $11 এটা জমা হৈ আছে গতিকে আপোনালোকে যদি বিচাৰে আপুনিও কিন্তু ইয়াৰ পৰা গেম খেলি ইনকাম কৰিব পাৰিব লগতে আপোনালোকে ৰেফাৰ কৰিও আৰ্ন কৰিব পাৰিব আৰু এটা কথা আপোনালোকে হয়তো বহুতেই ভাবিব পাৰে যে হয়তো ইয়াতে টকা লগাই গেম খেলিব লাগিব নহয় আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে 100% ফ্ৰী আৰু আপোনালোকে ইয়াতে ৰেফাৰ কৰি প্লাস আপোনালোকে যেটো গেম দেখিবলৈ আছে গেমটো খেলি আপোনালোকে ইনকাম কৰিব পাৰিব এতিয়া আপুনি হয়তো ভাবি আছে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব বা গেমটো কেনেকৈ খেলিব লাগে এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছো আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিম আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ৰেজিষ্ট্ৰেচন কৰক আৰু আপোনালোকে ইয়াতে গেম খেলি প্ৰচুৰ পৰিমাণে ইনকাম কৰক মই কিন্তু এটো কোনো ধৰণৰ প্ৰমোশন কৰা নাই মই নিজে ইনকাম কৰিছো যাৰ বাবে মই আপোনালোকক বিষয়টো শেয়াৰ কৰিলো ওকে যেনেকৈ ফ্ৰেণ্ডসকল প্ৰথমতে মই আপোনালোকক জনাই দি আছো যে ট্ৰেইনিঙৰ সময়ছোৱাত আপোনালোকৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব সেইকেইটা মই প্ৰথমতে জনাই দি আছো তাৰ পিছত আপোনালোকে এই যেটো ট্ৰেইনিং এটা ট্ৰেইনিঙৰ মেটেৰিয়েলছ দিয়া হৈছে বা ট্ৰেইনিং সমূহ কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে মই পিছত জনাই দি আছো তো প্ৰথমতে আপোনালোকে ট্ৰেইনিঙৰ যোৱাৰ সময়ত প্ৰথমতে আপোনালোকৰ যেটো নেকি ট্ৰেইনিং কল লেটাৰ আছে কল লেটাৰটো ডাউনলোডিং কৰি ল'ব আৰু ট্ৰেইনিং কল লেটাৰ কেনেকৈ ডাউনলোডিং কৰিব পাৰি আগৰ ভিডিঅ'টোত মই অলৰেডি দেখাইছো অৰ্থাৎ আপোনাৰ CMA এৰ যেটো নেকি ৱেবছাইট আছে সেই ৱেবছাইটত লগইন কৰিলে আপোনালোকে দেখিবলৈ পাব কল লেটাৰটো আহি গৈছে তাৰ পৰা আপোনালোকে ডাউনলোডিং কৰিব ডাউনলোডিং কৰাৰ লগে লগে আপোনালোকৰ লোকেশন হোৱাকাৰে আৰু আপোনালোকৰ কোনটো ডেটত ক'ত আপোনালোকৰ ট্ৰেইনিং হ'ব সেই আপোনালোকৰ যেটো নেকি ট্ৰেইনিং লেটাৰ আছে তাতে পাই যাব যেনক আপোনালোকে ট্ৰেইনিং লেটাৰটো ডাউনলোডিং কৰিব আৰু মোৰ এটো চেনেলত ট্ৰেইনিং লেটাৰ ডাউনলোডিং কৰাৰ ভিডিঅ' এটা দি ৰাখিছো আপোনালোকে হেতু পাই যাব ওকে তো আপোনালোকে প্ৰথমতে ট্ৰেইনিং লেটাৰটো ডাউনলোডিং কৰি ল'ব অথবা আপোনালোকৰ যেটো কি এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰ হেতু আপোনালোকে ডাউনলোডিং কৰি ল'ব ওকে এতিয়া একনলেজমেন্ট ৰিসিভ যেটো আছিল হেতু ডাউনলোড কৰি ল'ব এতিয়া কথাটো হ'ল যে আপোনালোকে ট্ৰেইনিঙত যোৱাৰ সময়ত কি নথিপত্ৰ প্ৰয়োজন হ'ব তো আপোনালোকৰ বিশেষ তেনেকুৱা ধৰণৰ নথিপত্ৰ প্ৰয়োজন নহয় আপোনালোকৰ প্ৰথমতে প্ৰয়োজন হ'ব এক নম্বৰত হ'ল আধাৰ কাৰ্ড লাগিব দুই নম্বৰত আপোনালোকৰ পেন কাৰ্ড লাগিব আৰু তিনি নম্বৰত আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ বেংকৰ পাছবুকখন ফটোষ্টেট কপি এই তিনিটা ফটোষ্টেট কপি কৰি ল'ব লগতে আপোনালোকৰ এটা ইমেইল থাকিব লাগিব ওকে এই চাৰিটা বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ এই চাৰিটা বস্তু হলে হৈ যাব এইখিনি ডকুমেন্টছ লগত লৈ যাব আপোনালোকে বাকি একো লৈ যোৱাৰ প্ৰয়োজন নাই প্ৰথমতে আপোনালোকৰ ট্ৰেইনিং লেটাৰ অথবা একনলেজমেন্ট ৰিসিপ্টটো ওলাই ল'ব আপোনালোকে ট্ৰেইনিং লেটাৰটোত আপোনালোকৰ মানে কেতিয়া ট্ৰেইনিং হ'ব ক'ত হ'ব এই মোৰ ডিটেইলছ পাই যাব গতিকে আপোনালোকে ট্ৰেইনিং লেটাৰটো ডাউনলোড কৰি ল'ব যেনক এতিয়া যেতেনেকি আপোনালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিঙৰ সময়ত হোৱা সোৱাত আপোনালোকৰ এনেকুৱা কিছুমান বস্তু দিয়া হয় ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে যেসমূহ নেকি ট্ৰেইনিং দিয়া হ'ব এই ট্ৰেইনিং সমূহত আপোনালোকে কি সুবিধা পাব এই সুবিধাসমূহ কিন্তু এই কাৰ্ডখনত দিয়া আছে এইটো সাইডত ইংলিছত এছএমএছত দিয়া আছে ইয়াৰ লগতে এটা হ'ল কনফাৰেন্স পেড এটো হল কনফারেন্স পেড আপোনালোকে দেখিবলৈ আছে আৰু এই কনফারেন্স পেডটো আপোনালোকক এটো কাৰণত দিয়া হৈছে যেতে নেকি ট্ৰেইনিং দিয়া হ'ব ট্ৰেইনিঙৰ সময়ত যিসকল ব্যক্তি আপোনালোকক ট্ৰেইনিং দিব তাৰ পৰা যদি আপোনালোকৰ কিবা প্ৰয়োজনীয় কথা বুলি ভাবে আপোনাৰ মানে মেইন টপিক কিছুমান আছে মেইন বস্তু আপোনালোকৰ মনত থকাকৈ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত আপোনালোকক এই পেডখনত লিখিব পাৰে বা লিখি থব পাৰে ইয়াৰ লগতে কলম এখন মানে দি দিছে আপোনালোকে এইখন পেডত লিখিব ওকে তো এতিয়া আহি গল এই যিখন মেইন বস্তু এইখন হল মেইন বস্তু আপোনালোকে বেসিক্যালি আপোনালোকক যেসমূহ নেকি ট্ৰেইনিং দিয়া হ'ব সেই ট্ৰেইনিঙৰ সকলো বিষয়বস্তু কিন্তু এই
কেইটা পেজত আছে অলৰেডি আছে ঠিক আছে তো এইসমূহ বহলাই তেখেতসকলৰ ফালৰ পৰা আপোনালোকক ভালকৈ বুজাই দিব এতিয়া কথা হ'ল যে আপোনালোকে হয়তো ভাবি আছে যে কোৱেশ্চন কি কৰিব বা আপোনালোকক ট্ৰেইনিঙৰ সময়ত কোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰে নেকি নহয় ট্ৰেইনিঙৰ সময়ত কোনো ধৰণৰ প্ৰশ্ন কৰা নহয় জাষ্ট আপোনালোকক শিকোৱাহে হ'ব তাৰ মাজতে আপোনালোকক সুধিব পাৰে যে আপুনি কি কাম কৰিব বা যি আপোনালোকক ৭৫,০০০ টকা দিছে সেইটো আপোনালোকে কি কামত ব্যৱহাৰ কৰি আছে এনেকুৱা ধৰণৰ নৰ্মেল কিছুমান কোৱেশ্চন সুধিব পাৰে তো এইটো বেছিক সাধাৰণ কোৱেশ্চন তাৰ মাজৰ পৰা বেলেগ একো নুসুধে এতিয়া যেটো নেকি আপোনালোকৰ ট্ৰেইনিং মেটেৰিয়েলছ পাব ইয়াতে আপোনালোকৰ যেসমূহ বস্তু ট্ৰেইনিঙত শিকোৱা হ'ব সেই বস্তুসমূহ ইয়াতে কি কৰা আছে দিয়া আছে আপোনালোকে সেইসমূহ পাই যাব তো সকলো বিষয়বস্তু ইয়াতে পাব তো ইয়াতে সব ৮টা বস্তু দিয়া আছে এইসমূহ বস্তু ট্ৰেইনিং দিয়া ব্যক্তিসকলে আপোনালোকক বহলাই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিব আৰু ভিতৰ ফালে আপোনালোকে এই বস্তুসমূহ কি হ'ব বহলভাৱে ইয়াতে দিয়া আছে ইয়াৰ পৰা আপোনালোকে ট্ৰেইনিঙৰ ডিটেইলছসমূহ ভালকৈ বুজি পাব এই যিখন বহিৰ নিচিনা এখন দিছে বা আপোনালোকক ট্ৰেইনিং মেটেৰিয়েলছ বুলি কয় এইটো আপোনালোকে ইয়াৰ পৰা সকলো ডিটেইলছ ভালকৈ বুজি পাব এইখিনি আপোনালোকে চালে ধুনীয়াকৈ বুজি পাব ট্ৰেইনিঙত কি দিয়া হ'ব বা কি নিদিয়া হ'ব এইসমূহ কিন্তু আপোনালোকে মাৰ্চবিট 3 দিন ট্ৰেইনিং দিব লাগিব আৰু ট্ৰেইনিঙৰ সময়ত আপোনালোকক এখন মানে কি কয় আপোনালোকে সহি কৰিবলৈ দিব আপোনালোকে সকলে আপোনালোকৰ প্ৰেজেন্টটো দিব লাগিব অৰ্থাৎ আপোনালোকে নিজে নিজৰ সহিটো কৰিব লাগিব বাকি একো নহয় আপোনালোকে কোনো ধৰণৰ চিন্তা নোহাকৈ কোনো ধৰণৰ টেনচন নোহাকৈ আপোনালোকে ট্ৰেইনিংটো দিবলৈ যাব পাৰে ওকে তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে ইয়াৰ পিছতো যদি কিবা কনফিউজন আছে নিশ্চয় কমেন্টত